প্ৰতিগৰাকী সাংবাদিকলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনালোঁ আৰু আজি যিহেতু প্ৰতিগৰাকী সাংবাদিকক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। অশেষ কষ্ট ত্যাগ আৰু নিজৰ ঘৰৰ সুখৰ সংসাৰ বা নিজৰ ঘৰৰ সকলোবোৰ ত্যাগ কৰি সমাজখনৰ বাবে প্ৰতি মুহূৰ্তত প্ৰতিনিয়ত কাম কৰি যোৱা প্ৰতিজন সাংবাদিককে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু আজিৰ এই বিশেষ দিনটোত তেওঁলোকৰ যিসমূহ কৰ্ম এই কৰ্মৰ বিষয়ে আমি আলোচনা কৰিবই লাগিব আৰু সমালোচনাৰ কথা আমি ক'বলৈ নাযাওঁ, কাৰণ সমালোচনা থাকিবই। সকলোৰে জীৱনত সকলো ব্যক্তিয়ে আচলতে সমালোচনাৰ সন্মুখীন হ'ব লগা হয়। একেবাৰে ভাল কাম কৰা মানুহেও এটা সময়ত সমালোচনাৰ সন্মুখীন হয়। যদি তেওঁ হঠাৎ কোনোবা এটা ভুলক্ৰমে কিবা এটা বেয়া কাম কৰি পায় তেতিয়া তেওঁ সমালোচনাৰ সন্মুখীন হয়। আৰু ভাল কাম কৰি গ'লেও তেখেত যদি কাৰোবাৰ দ্বাৰা ঈৰ্ষান্বিত হয় বা কোনোবাই তেখেতক পচন্দ নকৰে, তেখেতৰ উন্নতি হোৱাটো নিবিচাৰে, সেই লোকে মিছাতেও সমালোচনা কৰিব। সেয়েহে বদনামটো সাধাৰণ কথা, সাংবাদিকৰ জীৱনত এইখিনি থাকিবই। কিন্তু বৰ্তমান সময়ত সাংবাদিকক লৈ আমাৰ প্ৰেক্ষাপটত বহু প্ৰশ্ন অহা দেখিবলৈ পোৱা গৈছে যে সাংবাদিকৰ শিক্ষাগত অৰ্হতা, এইখিনি কথাও হয়। বৰ্তমান সময়ত সাংবাদিক হ'বলৈ হ'লে প্ৰয়োজনীয় শিক্ষা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ এটা বিষয়ৰ ওপৰত সমালোচনা, এটা বিষয়ৰ ওপৰত প্ৰতিবেদন, এটা বিষয়ৰ ওপৰত বাতৰি যুগুত কৰাৰ পূৰ্বে সেই বিষয়টোৰ সম্যক জ্ঞান থাকিব লাগিব। সেয়ে সাংবাদিক বুলি ক'বলৈ হ'লে প্ৰতিটো বিষয়তে কিন্তু জ্ঞান থকাটো, প্ৰতিটো বিষয়ৰ ওপৰত অলপ হ'লেও জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ মোৰ ইমানখিনি বয়স হোৱা নাই, ইমানখিনি মই গম পোৱা নাই, মাত্ৰ 5টা বছৰ হৈছে। 5টা বছৰত সাংবাদিকতাত বৰ্তমান সময়ত শিকি আছোঁ আৰু শিকিবলৈ বাকী আছে। মোতকৈ ছিনিয়ৰ বহু বেছি মানুহ আছে, কিন্তু বৰ্তমান সময়ত আমি দেখিছোঁ ইয়াৰ মাজতো আমি ভুলখিনি ক'ত আছে এইখিনি আমি আত্মসমালোচনাও কৰিব লাগিব। বহু ছিনিয়ৰ, বহু জুনিয়ৰ আছে যিসকলে কিন্তু সাংবাদিকতাৰ এথিক্সক লৈ কেতিয়াবা বহু মানুহে তেওঁলোকৰ কৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰে আৰু প্ৰশ্ন অহাটো স্বাভাৱিক। কাৰণ আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো সমালোচনা কৰা দেখিবলৈ পাওঁ, আমাৰ জাজকো আমি সমালোচনা কৰা দেখিবলৈ পাওঁ। মুঠতে সমগ্ৰ বিশ্বতেই বুলি ক'বলৈ গ'লে প্ৰতিজন ব্যক্তিয়ে সমালোচনাৰ সন্মুখীন হয়। সেয়েহে সাংবাদিকসকল সমালোচনাৰ সন্মুখীন হোৱাটো কোনো ডাঙৰ ঘটনা হ'ব নোৱাৰে, এইটো স্বাভাৱিক বুলিয়ে ভাবিব লাগিব, কাৰণ সকলোৱে মানুহ। কিন্তু সাংবাদিক হিচাপে এটা ৰুলত কাম কৰিব লাগিব। সাংবাদিকৰ কিছুমান এনে এথিক্স থাকে, যিখিনি এথিক্সৰ মাজেৰে তেওঁলোকে বাতৰি পৰিৱেশন কৰাটো উচিত। কিন্তু এইটো কেতিয়াও ব্লেকমেইল পৰ্যায়লৈ যাব নালাগে। যদি কোনোবাই কৰিছে সেইসকলে দোষী আৰু সেইসকলে দোষী হিচাপে শাস্তি পোৱাটো স্বাভাৱিক। আৰু আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত মই সেইসকল ব্যক্তিক শ্ৰদ্ধা জনাওঁ যিসকল ব্যক্তিয়ে সাংবাদিকতা জীৱন সাংবাদিকতা কৰি গ'ল আৰু এই সাংবাদিকতাৰ মাজেৰেই গোটেই জীৱনটো তাতেই নিহিত কৰি দিলে। তেওঁলোকে সমাজৰ বাবে প্ৰতি মুহূৰ্তত কাম কৰি গ'ল, কিন্তু তেওঁলোকৰ যিখিনি তেওঁলোকে যিখিনি ত্যাগ কৰিলে, সেই ত্যাগৰ যিখিনি আচলতে সন্মান পাব লাগিছিলে সেই সন্মানখিনি কোনোবাখিনিত ৰৈ গ'ল। কাৰণ বহু মানুহে নিজৰ নিজৰ বগা চাৰ্ট সুন্দৰ কৰি ৰাখিব বিচাৰে, নিজৰ চৰিত্ৰ সুন্দৰ কৰি ৰাখিব বিচাৰে, সাংবাদিকতাৰ জীৱনত কোনো দাগ নোহোৱাকৈ কাম কৰি যাব বিচাৰে। তৎসত্ত্বেও কিন্তু বহু লোকৰ চক্ৰান্তত বহু লোকে এনেধৰণৰ বদনামৰ ভাগি হ'ব লগা হয় বা বহু লোকে ফচাবও বিচাৰে। এনেধৰণৰ থকাটো স্বাভাৱিক, কাৰণ এইখন সমাজত বৰ্তমান সময়ত আপুনি যদি ভালভাৱে টিকি থাকিম বুলি ভাবিলেও কিন্তু আপুনি বহু কষ্টৰ মাজেৰে আগবাঢ়িব লাগিব, বহু প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িব লাগিব। এইখিনি কথা কেতিয়াবা হঠাৎ মনলৈ আহি থাকে। মই বেছি যুক্তি দেখাই আপোনালোকক ক'ব পৰা নাই কথাবোৰ, কাৰণ আমাৰ মনত আছে গোটেইখিনি আপোনালোকক মই উপস্থাপন কৰাত এতিয়া বিফল হৈছোঁ। কিন্তু ৰাষ্ট্ৰীয় সাংবাদিকতাৰ যিটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে আজিৰ দিনটোত সেইসকল ব্যক্তিক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু বহুতেই কয় বৰ্তমান সময়ত পৰ্টেলৰ কথা আহে, কিন্তু পৰ্টেল বুলি ক'লে আমি হাঁহিলে নহ'ব, কাৰণ বৰ্তমান সময়ত ডিজিটেল মিডিয়াৰ যি এটা চমকপ্ৰদ ঢৌ উঠিছে, ডিজিটেল মিডিয়া যিধৰণে এতিয়া আহিছে, ডিজিটেল মিডিয়াই আটাইতকৈ এতিয়া শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, এতিয়া আহিছে ডিজিটেল মিডিয়া। ডিজিটেলি সকলো মানুহ আজিকালি ইনভলভ হৈ থাকে, ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব সকলোতে ইনভলভ হৈ থাকে, আৰু এই ডিজিটেল মিডিয়া বৰ্তমান সময়ত শক্তিশালী ভূমিকা গ্ৰহণ কৰি গৈছে। সেয়েহে সাংবাদিকক যিহেতু কেতিয়াবা পৰ্টেল বুলিও হাঁহে, পৰ্টেল হওক, ইলেক্ট্ৰনিক হওক, প্ৰিণ্ট হওক, কোনো সাংবাদিকৰে আপোনালোকে ডেজিগনেশ্যন বা কোনো সাংবাদিককে আপোনালোকে এইদৰে সমালোচনা কৰিব নোৱাৰে। হয়, তেওঁ কিবা ভুল কৰিছে, সমালোচনা কৰক, তাত কোনো আপত্তি নাই, কিন্তু পৰ্টেল বা এওঁৰ তল খাপৰ ওপৰ খাপৰ এনেধৰণে আপোনালোকে কৰিব নোৱাৰে। কাৰণ বৰ্তমান সময়ত আমি দেখিছোঁ প্ৰতিখন বিশ্ববিদ্যালয়তে মাষ্টাৰ্ছ কৰিছে, জাৰ্নেলিজিমৰ মাছ কমিউনিকেশ্যন পঢ়িছে, তেওঁলোকে সাংবাদিকতা পঢ়িছে, সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লৈহে বৰ্তমান সময়ত সাংবাদিকতা কৰিবলৈ বহু যুৱক যুৱতী আহিছে। আৰু এইটো এটা ডিজিটেল মাধ্যমৰ জৰিয়তে সাংবাদিকতা অধিক ফলপ্ৰসূ হৈছে। সেয়েহে আমি কোনোবাখিনিত পৰ্টেল বা ডিজিটেল মিডিয়া এনেধৰণৰ কিছুমান ঠাট্টা ইটিকিং সুৰত বহু মানুহে কোৱা দেখিবলৈ পোৱা যায়। এইখিনি এতিয়া এৰিব
মানে এইখিনি কথা ক'ব নালাগে, এইখিনি কৈও এতিয়া লাভ নাই, কাৰণ ছ'চিয়েল মিডিয়া এতিয়া শক্তিশালী ভূমিকা গ্ৰহণ কৰি আছে। কিন্তু বৰ্তমান সময়ত এইখিনি আমি দেখিবলৈ পাওঁ, এনেধৰণৰ কিছুমান সৃষ্টি হৈছে, ফেচবুকৰ পেজ সৃষ্টি হৈছে, কোনো কোৱালিফিকেশ্যন নাই, সাংবাদিকতাও পঢ়া নাই, ক'ৰ পৰা আহি কিন্তু এনেধৰণে সাংবাদিকতাৰ যি এটা ধাৰা আছে, এই ধাৰাটোক কিন্তু সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াও আছে। এইসকলৰ ওপৰত আচলতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ উচিত বুলি আমি ভাবোঁ। আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই শুভক্ষণত প্ৰতিগৰাকী সাংবাদিকলৈ সশ্ৰদ্ধ প্ৰণাম জনাই, প্ৰতিগৰাকী সাংবাদিকেই যিহেতু সমাজ পৰিৱৰ্তনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহে, আৰু সেয়েহে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰখনত যদি কিবা ভুল কামো সাংবাদিকে কৰে তেতিয়াও কিন্তু ৰাইজৰ দ্বাৰা সমালোচিত হয়। সেয়ে আমি ভাবোঁ আমি ৰাইজৰ বাবে প্ৰতি মুহূৰ্তত কাম কৰাৰ সমান্তৰালভাৱে নিজৰ কাৰণেও কাম কৰিব লাগিব, কিন্তু সেইটো কেৱল নিজৰ স্বাৰ্থৰ কথা ভাবিলে আমি নহ'ব। আমি আমাৰ নিজৰ স্বাৰ্থ আঁতৰাই ৰাইজৰ স্বাৰ্থত কাম কৰাটো অতিকৈ সৰ্বশ্ৰেষ্ঠ বুলি ভাবোঁ, আৰু এই মনোবৃত্তিৰে কাম কৰি গৈছোঁ। আজি 5টা বছৰত, মই ব্যক্তিগতভাৱে মোৰ জীৱনৰ কথা কৈছোঁ, 5টা বছৰ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সাংবাদিকতা অধ্যয়ন কৰিলোঁ। সাংবাদিকতা অধ্যয়ন কৰি আমি স্নাতকোত্তৰ ডিগ্ৰী লৈ সাংবাদিকতাত আগবাঢ়ি গৈছোঁ। কিমানখিনি সফল হৈছোঁ নাজানো, কিন্তু এই ধাৰাটোত আগবাঢ়ি যাবলৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয়, আৰু এই প্ৰত্যাহ্বান যেতিয়া ইজি হৈ পৰে, যেতিয়া আপোনালোকে সহায় আগবঢ়ায়, সাধাৰণ ৰাইজে সহায় আগবঢ়ায়, আৰু এই সহায় পোৱাৰ লগে লগে আমি আগবাঢ়ি যাবলৈ যথেষ্ট উৎসাহ পাওঁ। আমি ডিজিটেল প্লেটফৰ্মতেই হওক, আমি সকলোতে এতিয়া আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ, আৰু ৰাইজৰ সমস্যাসমূহ সজোৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত কেতিয়াবা দেখোঁ সাংবাদিকক যথেষ্ট বেয়া ভাষাৰে সমালোচনা কৰে, কিন্তু সমালোচনা সকলোৰে থাকে, কিন্তু সমালোচনাৰ কিছুমান লিমিটেশ্যন থাকিব লাগে, কিছুমান শব্দ ব্যৱহাৰটো গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু সাংবাদিকতাৰ যিমান কষ্ট আছে, এই কষ্ট আচলতে প্ৰতিটো কামতে প্ৰতিজন ব্যক্তিৰে কষ্ট আছে, মই যে এইটো কামতে কষ্ট আছে বুলি নকওঁ, কিন্তু সাংবাদিকতাৰ জগতখন অলপ সুকীয়া, কাৰণ এখন সমাজ ভাঙিবও পাৰে, এখন সমাজ গঢ়িবও পাৰে। এই সাংবাদিকতাৰ এই সংবাদ কৰ্মীসকলৰ ওপৰতে ডিপেণ্ড কৰে, তেওঁলোকে নিজৰ বাৰ্তাটো কিদৰে পঠাইছে, এইখিনি কথা, বহুখিনি কথা আহে। আৰু আজিৰ এই দিনটোত, বিশেষ দিনটোত এইবোৰ কথা মনলৈ আহিলে মোৰ গোটেই কথাবোৰত বিশেষ যুক্তিযুক্ততা নাই, আৰু মই ইমান ভাল ধৰণে আপোনালোকক ক'ব পৰা নাই। তথাপিও আজিৰ এই বিশেষ দিনটোত আপোনালোকলৈ এইখিনি কথাকে এৰিলোঁ। আৰু আমাৰ বহু জ্যেষ্ঠ সাংবাদিক আছে, যিসকলে কৰ্মজীৱনত, মফচলীয়া সাংবাদিক আছে, যিসকলে কৰ্মজীৱনত বহুত বেছি পইচা গোটাবও নোৱাৰিলে, তেওঁলোকে কিন্তু সাংবাদিকতাৰ যিটো এটা নিচা, সেই নিচাৰ মতে কৰি গ'ল। আৰু আমাৰ বহু জ্যেষ্ঠও আছে, যিসকলে সাংবাদিকতাটোক উৎকৃষ্টভাৱে কৰি গৈছে, তাৰ সমান্তৰালভাৱে তেওঁলোকে উপযুক্ত মাননি পায়, নিজৰ লগতে নিজৰ ঘৰখন অতি সুন্দৰকৈ পৰিচালনা কৰি গৈছে। সেয়েহে আমি কোনটো পথত যাম, কিধৰণে আগবাঢ়িম, এইটো আমাৰ প্ৰতিজন সাংবাদিকৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত ডিপেণ্ড কৰে। আমি সেইকাৰণে চেষ্টা কৰিছোঁ ভালধৰণে, যিসকল বৰ্তমান সময়ত পঢ়ি আছে, সাংবাদিকতাত কৰিবলৈ মন, তেওঁলোকেও ভালধৰণে পঢ়া শুনা কৰি বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হৈ স্নাতকোত্তৰ ডিগ্ৰী লৈ সাংবাদিকতাত যদি ভালধৰণে আগবাঢ়ি যায়, ইয়াতো তেওঁলোকে সৰ্বোচ্চ এটা ভালধৰণে আগবাঢ়ি যাব পাৰে, সৎ পথত যদি যায়। আৰু ডিজিটেল প্লেটফৰ্মে বৰ্তমান সময়ত সাংবাদিকতা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। সকলোলৈকে আকৌ এবাৰ শ্ৰদ্ধা জনাইছোঁ, আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত প্ৰতিগৰাকী সাংবাদিক সৎ মনেৰে, সাহসিকতাৰে আগবাঢ়ি গৈ ৰাইজৰ সমস্যাসমূহ সকলোৰে আগত উপস্থাপন কৰিব বুলি আশা কৰিছোঁ। আৰু ভুল ত্ৰুটি সকলোৰে থাকি যায়, সেই ভুল ত্ৰুটিসমূহ ৰাইজে ধনাত্মকভাৱে সমালোচনা কৰি বুজাই দিব বুলিও আশা কৰিছোঁ। আৰু সকলোলৈকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।